বংগ বিভাজন আৰু স্বদেশী আন্দোলন। ছাত্ৰ-ছাত্ৰীসকল 1857 চনৰ চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথমটো জাতীয় আন্দোলনেই আছিল বংগভংগ আন্দোলন। ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত সংঘটিত হোৱা ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ ইয়াক এক যুগান্তকাৰী ঘটনা হিচাপে অভিহিত কৰা হয়। ব্ৰিটিছ শাসনে সুবিধাৰ বাবে পূব ভাৰতৰ বংগ প্ৰদেশক দুটা ভাগত বিভক্ত কৰি পূৰ্ববংগক অসমৰ লগত সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামেৰে এখন বংগদেশৰ সুকীয়া প্ৰদেশ গঠন কৰিব বিচাৰিছিল আৰু পশ্চিম খণ্ডৰ সৈতে বিহাৰ আৰু উৰিষ্যাক আগৰ দৰে ৰাখি আনখন বংগ প্ৰদেশ বৰ্তাই ৰখাৰ ইচ্ছা প্ৰকাশ কৰিছিল। নতুনকৈ গঠিত হোৱা অসম আৰু পূৰ্ববংগৰ ৰাজধানী তেওঁলোকে ঢাকালৈ স্থানান্তৰিত কৰিছিল আৰু পশ্চিমৰ অংশ যাক বংগ প্ৰদেশ হিচাপে জনা যায় তাৰ ৰাজধানী কলিকতা হিচাপে অভিহিত কৰিছিল।